Jingle bell, jingle bell, jingle all the way. Jingle bell, jingle bell, jingle all the way. হে ভগৱান, মানুহজন দিন দুপৰতে কেনেকে যে নাক বজাই শুই আছে আৰু। হেৰি শুনিছে, উঠকচোন উঠক, দিন দুপৰতে এনেকে শুব নালাগে, উঠক সোনকালে উঠক। কোৱা, কিয় তুমি মোক জগাই দিলা? ইমান ধুনীয়া টোপনি ধৰিছিলে মোৰ, আৰু জানানে সপোনো দেখিছিলো। নহয় অ', আমাৰ ওচৰতে থকা ৰমলা পেহী আজি মূৰ ঘূৰাই তলতে পৰি গ'ল। সেইকাৰণে বলকচোন তেখেতৰ খবৰ এটা কৰি আহোঁগৈ। অ' হয় নেকি? ব'লা ব'লা, আমি এইবোৰ ক্ষেত্ৰত পলম কৰি লাভ নাই, সোনকালে যাওঁ ব'লা। বলক খবৰ এটা লৈ আহোঁগৈ। বেছিকৈ দুখ পালে নেকি মানুহজনীয়ে? অহাকালি যিহেতু বৰদিন, সেইকাৰণে মই এই খ্ৰীষ্টমাছ গছজোপা স্কুললৈ লৈ যাম। তেতিয়া সকলোৱে ভালো পাব আৰু আচৰিতো হ'ব যে মই গছজোপা ইমান ধুনীয়াকে সজাইছো। মা দেউতা চোৱাচোন, মই খ্ৰীষ্টমাছ গছজোপা ইমান ধুনীয়াকে সজাইছো, মোৰ যে বহুত ভাল লাগিছে। বহুত ধুনীয়া হৈছে বাবু, বহুত ধুনীয়া। বাবু, দেউতা আৰু মই ওচৰৰ পেহীদৰ ঘৰলৈ যাব ওলাইছো। পেহীদৰ গাটো বহুত বেয়া। আহোঁতে যদি গধূলি হৈ যায়, তুমি দৰ্জা মাৰি ভিতৰতে সোমাই থাকিবা দেই, ক'তো ওলাই নাযাবা। ঠিক আছে যোৱা, মই গধূলি হোৱাৰ লগে লগে দৰ্জা মাৰি ভিতৰত সোমাই থাকিম। আপোনাৰ আকৌ কি হ'ল? অথনিৰ পৰা এনেকে যে ওপৰত উৰি আছে, কি হ'ল আপোনাৰ? মই বহুত বছৰ মানুহৰ মাংসকে খাবলৈ পোৱা নাই। কিমান আৰু জীৱ জন্তুবোৰ খাই থাকিম? এইবোৰ খাই খাই আমনি লাগি গৈছেগৈ। বহুত মানুহৰ মাংস খাবলৈ মন গৈছে মোৰ। সেইটো কথা মানে। পিছে মোৰো মানুহৰ মাংস খাবলৈ বৰ মন গৈছে, কিন্তু বুঢ়া মানুহৰ নহয়, একেবাৰে সৰু ল'ৰা ছোৱালীৰ মাংস। কিন্তু সৰু ল'ৰা ছোৱালী ক'ত পাম আৰু কেনেকে ধৰিম? মোৰ ওচৰত এটা আইডিয়া আছে। অহাকালি যিহেতু বৰদিন আৰু সৰু ল'ৰা ছোৱালীবোৰে চেণ্টা ক্লাউছৰ ওপৰত বহুত আশা কৰি থাকে, কাৰণ তেখেতে যে বহুত ধুনীয়া ধুনীয়া উপহাৰ দিয়ে। আপুনি এতিয়াই কাপোৰ পিন্ধি যাওক সৰু ল'ৰা ছোৱালীবোৰৰ ওচৰলৈ আৰু সিহঁতক উপহাৰ দিব, আৰু যেতিয়া উপহাৰবোৰ নিবলৈ আহিব তেতিয়া আপুনি বেগত ভৰাই লৈ গুচি আহিব। আপোনাক যে এতিয়া অলপো ভূতৰ নিচিনা লগা নাই। মানুহে আপোনাক দেখিলেও ভয় নকৰে। একেবাৰে সঁচা সঁচি চেণ্টা ক্লাউছৰ নিচিনাই লাগিছে আপোনাক। যাওক যাওক, সোনকালে যাওক আৰু 2-3টা ল'ৰা ছোৱালী লৈ আনিব। মা দেউতা এতিয়ালৈকে ঘৰ অহা নাই। মোৰ যে ঘৰৰ ভিতৰত অকলে অকলে বৰ ভয় লাগে। দৰ্জা মাৰি ৰাখিছো, তথাপিতো যদি ভূত আহি মোক খাই পেলাই। মই এতিয়া কাপোৰ লৈ শুই থাকো। যদি ভূত আহি মোক বিচাৰি থাকে, মোক তেতিয়া কাপোৰৰ তলত কেতিয়াও নেদেখে। খ্ৰীষ্টমাছ গছজোপা দেখোন জিলিক জালাককে জ্বলি আছে। নিশ্চয় এইটো ঘৰত সৰু ল'ৰা ছোৱালী থাকিবই। কিন্তু এতিয়ালৈকে সৰু ল'ৰা ছোৱালী এটাও মই দেখিয়ে পোৱা নাই। গাঁৱৰ ভিতৰত 10 ঘৰমান মানুহৰ ঘৰত সোমালো, কিন্তু সৰু ল'ৰা ছোৱালী দেখোন দেখাই নাই। ঘৰৰ ভিতৰত কোনোবাই কথা পাতি থকা নিচিনা লাগিছে। নিশ্চয় মা দেউতা আহিলে চাগে। মই যাওঁ মা দেউতাৰ ওচৰলৈ। মোৰ যে অকলে অকলে ইমান ভয় লাগি আছে নহয়। এতিয়ালৈকে দেখোন সৰু ল'ৰা ছোৱালী এটাও দেখিয়ে পোৱা নাই। মানুহজনীয়ে কৈছিলে সৰু ল'ৰা ছোৱালীকহে ভাল লাগে বুলি। যদি সৰু ল'ৰা ছোৱালী নেদেখো, তেতিয়া আমাৰ আশা সপোন সকলোবোৰ আধৰুৱাই হৈ থাকিব। হে ভগৱান, মোৰ নিজৰ চকু ওপৰতে বিশ্বাস হোৱা নাই। মোক উপহাৰ দিব কাৰণে চেণ্টা ক্লাউছ আমাৰ ঘৰলৈ আহিছে। মোৰ এখন কপাল নহয়, চোতাল। মই আৰু পলম নকৰো, তেখেতৰ ওচৰলৈ গৈ বহুত উপহাৰ বিচাৰিম। ৰিমোট গাড়ী, ফুটবল আৰু পিষ্টল, বহুত বস্তু। নাই নাই, নহব। মই এনেকে ইয়াতে যদি ৰখি থাকো, তেতিয়া মোৰ একোৱে নহব। সৰু ল'ৰা ছোৱালী এটাও ধৰিবই নোৱাৰিম। পুনৰ মই জীৱ জন্তুবোৰ খাব নোৱাৰো। মানুহৰ মাংস কিমান দিন যে খোৱা নাই, সেইটো কেৱল মইহে জানো। আজি সৰু ল'ৰা ছোৱালীৰ কাৰণে মই নিজৰ ৰূপ সলনি কৰি আহিছো। নহলে মোৰ ভূতৰ চেহেৰাটো দেখি সকলো মানুহ পলায়। মোৰ ওচৰলৈ কোনো নাহে, সেইকাৰণে মই ধৰিবই নোৱাৰো। আজি মই সৰু ল'ৰা ছোৱালী এটা ধৰিবই লাগিব। এইটো মানে সঁচা সঁচি চেণ্টা ক্লাউছ নহয়, এইটো মানে এটা ভূতহে, আৰু সৰু ল'ৰা ছোৱালী খোৱা ভূত। মই মিছা
বৰ মৰম লগা ল'ৰা আৰু দেখাটো বৰ শকত-মকত। এই ল'ৰাটোক কিন্তু খাই বহুত ভাল লাগিব। আহা মোৰ ওচৰলৈ আহা, মই তোমাক বহুত উপহাৰ দিম। আহা। নাযাওঁ, মই নাযাওঁ। মই সকলোবোৰ কথা গম পালো, মই সকলোবোৰ কথা শুনিলো। আপুনি যে চেণ্টা ক্লাউজ নহয়, এটা ভূতহে আৰু মোক খাবলৈ আহিছে। নাখাওঁ, মই তোমাক নাখাওঁ। বেলেগ ল'ৰা-ছোৱালীক খালেও মই তোমাক নাখাওঁ। মই তোমাক নিবলৈহে আহিছো। মই তোমাক ধুনীয়া ঠাইলৈ নিবলৈ আহিছো। ধুনীয়া ঠাইলৈ? মোক ক'ত লৈ যাব আপুনি? মোৰ বহুত ভয় লাগিছে। ক'ত লৈ যাব মোক? মই তোমাক চেণ্টা ক্লাউজৰ পৃথিৱীলৈ লৈ যাম। তাত বহুত সৰু ল'ৰা-ছোৱালী আছে আৰু সিহঁতি ৰিম'ট গাড়ী খেলি থাকে, ফুটবল খেলি থাকে আৰু পিষ্টল লৈ খেলি থাকে। তুমিও খেলিব পাৰিবা। মই তোমাক বহুত উপহাৰ দিম। ব'লা, মোৰ লগত ব'লা। নাযাওঁ মই এবাৰ ক'লো নহয় নাযাওঁ বুলি। মই নাযাওঁ। আৰু মা-দেউতা ঘৰত নাই। মা-দেউতা যদি আহি আপোনাক দেখে, আপোনাক ইয়াতে মাৰি পেলাব। সেইকাৰণে আপুনি এতিয়াই সোনকালে গুচি যাওক। আমাৰ ঘৰৰ পৰা ওলাই গুচি যাওক। ঘৰত মানে কোনো নাই, কেৱল এই সৰু ল'ৰাটোহে আছে। ঘৰত ডাঙৰ মানুহ নথকাৰ অৱস্থাতে এই ল'ৰাটোক মই লৈ যাব লাগিব। নহ'লে ডাঙৰ মানুহ অহাৰ পিছত মই সহজতে লৈ যাব নোৱাৰিম। মোৰ বহুত ভয় লাগিছে। মোক এতিয়া ভূতে খাই পেলাব। মা-দেউতা, তোমালোক ক'ত আছা? ল'ৰাটো দেখোন এইফালে দৌৰি আহিছিলে, কিন্তু ক'ত লুকাই থাকিলে? তাক যে মই এতিয়া দেখি পোৱা নাই। গোটেই ঘৰটোকে চালো, কিন্তু তাক দেখিয়ে পোৱা নাই। ক'ত গ'ল সি? তুমি ক'ত লুকাই আছা ওলাই আহা, নহ'লে মই কিন্তু ভূতৰ নিচিনা হৈ যাম। ভূতৰ নিচিনা দেখি পালে তোমাৰে ভয় লাগিব। সেইকাৰণে ভালে ভালে ওলাই আহা। ভূত দেখিবলৈ মানে এনেকুৱা? মই আগতে কেতিয়াও দেখি পোৱা নাছিলো, আজিহে দেখিছো। হেৰি, বাবুৱে চাগে অকলে অকলে বহুত ভয় কৰিছে। বহুত দেৰি হ'ল নহয়। ব'লক আমি অকণমান খোজকেইটা ডাঙৰকৈ দিওঁ, তেতিয়াহে ঘৰ সোনকালে পামগৈ। ব'লা ব'লা। ল'ৰাটোক কেতিয়াও আজিলৈকে এনেকে এৰি থৈ ক'তো আমি যোৱা নাই। আজিহে আমাৰ ইমান দেৰি হৈ গ'ল। মোৰ অকলে অকলে ঘৰৰ ভিতৰত বহুত ভয় লাগিছে। মা-দেউতাও এতিয়ালৈকে অহা নাই। মই এই খিৰিকীখনেদি মা-দেউতা বুলি জোৰকৈ চিঞৰি দিওঁ। তেতিয়া গাঁৱৰ বেলেগ মানুহ হ'লেও আমাৰ ঘৰলৈ আহিব আৰু মোক বচাব পাৰিব। মা, দেউতা, তোমালোক ক'ত আছা? মোক বচোৱা। আমাৰ ঘৰত ভূত সোমাইছে। মোক খাই পেলাব এতিয়া। এইটো ইমান ডাঙৰ উপহাৰৰ বেগ কাৰ হয়? আমাৰ বাবুৰ ওচৰত দেখোন এনেকুৱা উপহাৰৰ বেগ নাই। নিশ্চয় ঘৰলৈ কোনোবা সৰু ল'ৰা-ছোৱালী আহিছে তাৰ লগত খেলিবলৈ। মা, দেউতা, ক'ত আছা তোমালোক? সোনকালে আহা। মোক ভূতে খাই পেলাব এতিয়া। সোনকালে আহা ঘৰলৈ। এইটো আমাৰ বাবুৰ মাত, আৰু ঘৰৰ পৰা এনেকে চিঞৰিছে। নিশ্চয় সি বিপদত পৰিছে, নহ'লে কিবা দেখি বহুত ভয় কৰিছে। মা, দেউতা, তোমালোক ক'ত আছা? মোক বচোৱা। আমাৰ ঘৰত ভূত সোমাইছে। মোক খাই পেলাব এতিয়া। বাবু, বাবু, ক'ত আছা তুমি? আমি আহিলো নহয়। আহা, আমাৰ ওচৰলৈ আহা। মা-দেউতা আহি পালেহি। মই এতিয়াই মা-দেউতাৰ ওচৰলৈ যাওঁ আৰু সকলোবোৰ কথাই কৈ দিম। ল'ৰাটোক দেখোন ইয়াৰ পৰাই চিঞৰি থকা নিচিনা শুনিছিলো, কিন্তু হঠাৎ নাইকিয়া হৈ গ'ল যে। ক'ত গ'ল সি? এই সৰু ল'ৰা-ছোৱালীবোৰক ধৰিবলৈ বহুত অসুবিধা। সিহঁতি অকণমানি কাৰণে য'তে ত'তে লুকাই যাব পাৰে। আমি আৰু বিচাৰিয়ে নাপাওঁ। দেউতা, মই আজি বহুত ভয় খালো। মোক এনেকে তোমালোকে অকলে এৰি ক'তো নাযাবা। মোক আজি এটা ভূতে লৈ যাবলৈ আহিছে। আৰু সেই ভূতটো বাহিৰলৈ ওলাই যোৱা নাই, ঘৰৰ ভিতৰতে আছে। মোক আজি লৈ যাম বুলি কৈছে। মোৰ বহুত ভয় লাগিছে। ভূত আকৌ ক'ৰ পৰা আহিলে? মা, মই মিছা কথা কোৱা নাই। ভূত এটাই সঁচাকে মোক খাবলৈ আহিছে আৰু ঘৰৰ ভিতৰতে মোক বিচাৰি আছে। মই লুকাই ফুৰিছিলো। আৰু তোমালোকে সোনকালে ভূতটোক খেদাই দিয়া, নহ'লে আমাক আজি ভূতে খাই পেলাব। তহঁতি যদি মোৰ কথা গমেই পাই গলি, তেতিয়াহ'লে একো চিন্তা নাই। মই আজি তহঁত তিনিটাকে লৈ যাম
আৰু তিনিটাক লৈ গৈ 3 দিন মই একেবাৰে পেট ভৰাই খাব পাৰিম বহুত দিন মানুহৰ মাংস খোৱাই নাই নহয় তহঁতকে মই পেট ভৰাই খাম এতিয়াই মই তহঁত তিনিটাক লৈ যাম এইটোচোন আৰু এটা ডাঙৰ ভূত আহিলে আমাৰ ঘৰলৈ আমাক মানে আজি খাবই মই ভূত নহয় বাবু মই সঁচা চেণ্টা ক্লাউজ আৰু মই তোমাক বচাবলৈ আহিছো আৰু মই আজি এই ভূতটোক মাৰি পেলাম নহলে ই যদি জীয়াই থাকে পুনৰ মোৰ নিচিনা ৰূপ হলাই সৰু ল'ৰা ছোৱালীবোৰ ধৰিবলৈ ঘৰে ঘৰে যাব